মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। সপ্তম শ্ৰেণীৰ পৰা ক্লাছ 6ৰ সায়েন্স বিজ্ঞান বিষয়টোৰ লেসন নম্বৰ 5 এচিড বেছ এণ্ড সেলছ অম্ল ক্ষাৰ আৰু লৱণ এই পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যে শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। এইবাৰ 1 নম্বৰ কুৱেশ্যন চোৱা ষ্টেট ডিফাৰেন্স বিটুইন এচিড এণ্ড বেছ। তাৰ মানে অম্ল আৰু ক্ষাৰৰ মাজত থকা পাৰ্থক্য উলিয়াব দিছে। এইটো হ'ল এচিড আৰু এইটো হ'ব বেছ। চোৱা 1 নম্বৰত আছে এচিড আৰ চ'ৰ ইন টেষ্ট। মানে কি হয় এচিডৰ সোৱাদ টেঙা, তাৰমানে অম্লৰ সোৱাদ হৈছে টেঙা। আৰু ইফালে চোৱা বেছ মানে ক্ষাৰ, বেছ আৰ বিটাৰ ইন টেষ্ট, মানে ক্ষাৰৰ সোৱাদটো তিতা হয়। এচিড টাৰ্ণ ব্লু লিটমাছ পেপাৰ ইনটু ৰেড কালাৰ, তাৰমানে এচিড অম্লই নীলা লিটমাছ ৰঙা কৰে। দ্য বেছ ডাজ নট চেঞ্জ দ্য কালাৰ অফ ব্লু লিটমাছ পেপাৰ, কিন্তু ক্ষাৰই মানে নীলা লিটমাছৰ ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে। এইবাৰ চোৱা এচিড ডাজ নট চেঞ্জ দ্য কালাৰ অফ দ্য ৰেড লিটমাছ, তাৰমানে অম্লই ৰঙা লিটমাছৰ ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে। বেছ টাৰ্ণ ৰেড লিটমাছ পেপাৰ টু ব্লু কালাৰ, আৰু ক্ষাৰৰ কথা কৈছে ক্ষাৰই ৰঙা লিটমাছ নীলা কৰিব পাৰে। এচিড ডু নট চেঞ্জ দ্য কালাৰ অফ টাৰ্মেৰিক, মানে অম্লই টাৰ্মেৰিকৰ ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে। বাট ইফালে কৈছে বেছ টাৰ্ণ টাৰ্মেৰিক টু ৰেড, আৰু ইফালে টাৰ্মেৰিকৰ ৰং মানে ক্ষাৰই ৰঙা কৰে। 2 number questions ammonia is found in many household products such as window cleaner. It turns red litmus blue. What is the nature? তাৰমানে কৈছে খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এমোনিয়া থাকে, ই ৰঙা লিটমাছ নীলা কৰে, ই কেনেকুৱা প্ৰকৃতিৰ হ'ব? এইটো হ'ব এনচাৰটো চোৱা। দ্য এনচাৰ ইজ ইট ইজ বেছিক ইন নেচাৰ, এইটো হ'ব ক্ষাৰকীয় তাৰমানে। এবাৰ তোমালোকৰ 3 নম্বৰ কুৱেশ্যন মানে 3 নম্বৰ কুৱেশ্যন আছে। নেম দ্য চ'ৰ্চ অফ ফ্ৰম হুইচ লিটমাছ সলিউশ্যন ইজ অবটেইনড, হোৱাট ইজ দ্য ইউজ অফ দিছ সলিউশ্যন, তাৰমানে কৈছে লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা, এই দ্ৰৱৰ ব্যৱহাৰ কি? এনচাৰ লিটমাছ সলিউশ্যন ইজ এক্সট্ৰাক্টেড ফ্ৰম লিকেন্স, মানে লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম হ'ল লিকেন্স। Litmus solution is used as an indicator to find the acidic and basic nature of solution, মানে অম্লিক আৰু ক্ষাৰকীয় ধৰ্ম পোৱাৰ কাৰণে এইটো সমাধান কৰা হয়। এবাৰ তোমালোকৰ 4 নম্বৰ কুৱেশ্যন ইজ দ্য distilled water acidic basic natural, how would you verify it? তাৰমানে কৈছে পাতিত পানী আমলিক ক্ষাৰকীয় নে প্ৰসম, তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? এনচাৰটো চোৱা সলিউশ্যন ডিষ্টিল্ড ৱাটাৰ ইজ নেচুৰেল ইন নেচাৰ এণ্ড দিছ কেন বি টেষ্টেড বাই ইউজিং ৰেড এণ্ড ব্লু লিটমাছ পেপাৰ। ইন either of the cases color remains unchanged. এবাৰ তোমালোকৰ 5 নম্বৰ কুৱেশ্যন describe the process of naturalization with the help of an example. এটা উদাহৰণ সহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰিব দিছে, এইটো সলিউশ্যন চোৱা। This is a neutralization is the reaction between an acid and a base. Here both a acid and base get neutralized. For example, when sodium hydroxide and NaOH is added to hydrochloric acid, sodium chloride and water, H2 মানে পানী হয় আৰু অবটেইন। এইটো চোৱা তোমালোকৰ প্ৰশ্ন বিক্ৰিয়াটো দিয়া হৈছে সোডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰক্লৰাইড, ইফালে কাৰ্চিনৰ সোঁফালে দিয়া আছে সোডিয়াম ক্লৰাইড প্লাছ H2 মানে পানী যোগ হিট। এবাৰ তোমালোকৰ 6 নম্বৰ কুৱেশ্যন আছে মাৰ্ক টি ইফ দ্য ষ্টেটমেণ্ট ইজ ট্ৰু, যদি সঁচা হয় টি লিখিবা, আৰু এফ ইফ ইট ইজ ফল, আৰু মিছা হ'লে তোমালোকে কি দিব লাগিব? ফলছৰ ওপৰত টিক মাৰ্ক দিব লাগিব। নাইট্ৰিক এণ্ড নম্বৰত আছে 1 নম্বৰত আছে নাইট্ৰিক এচিড টাৰ্ণ ৰেড লিটমাছ ব্লু,
তাৰ মানে কৈছে নাইট্ৰিক এচিডে ৰঙা লিটমাছ নীলা কৰে এইটো তোমালোকৰ কি লিখিব লাগিব ফলছ 2 নম্বৰ সোডিয়াম হাইড্ৰক্সাইড টাৰ্ন ব্লু লিটমাছ ৰেড সোডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে এইটো হ'ব কি ফলছ 3 নম্বৰ সোডিয়াম হাইড্ৰক্সাইড এন হাইড্ৰক্লোৰিক এচিড neutralize each other and from salt and water সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এচিডে পৰস্পৰে পৰস্মিতা কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে এইটো হ'ব তোমালোকৰ শুদ্ধ মানে কি দিব লাগিব ট্ৰু ইণ্ডিকেটৰ ইজ এ সাবষ্টেন্স হুইচ shows different colors in acidic and basic solution সূচকফল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায় এইটো হ'ব তোমালোকৰ ট্ৰু 5 নম্বৰত আছে to decay is caused by the কি কৈছে presence of the base ক্ষাৰকৰ উপস্থিতিৰ বাবে দণ্ডক্ষয় ৰোগ হয় এইটো হ'ব অশুদ্ধ তোমালোকৰ এটা কোৱেশ্চন দিয়া আছে দৰ্জি has a few bottles of soft drink in his restaurant but unfortunately these are not labeled he has to serve the drinks on the demand of customers one customer wants acidic drinks another wants basic in third one wants natural drink how will dorji decide which drink is to be served to home তাৰমানে কৈছে ডেকা ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে কিন্তু দুৰ্ভাগ্যবশত এইবোৰ লেবেল নাই এই পানীয়বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে এজন গ্ৰাহকক আমলিক আন এজন ক্ষাৰকীয় আৰু তৃতীয়জনক প্ৰথম পানী লাগে কোনজনক কোনটো পানীয় দিব লাগে কেনেকৈ থিৰাং কৰিব এনসাৰটো চোৱা কৈছে দৰ্জি can test a few drop of out of soft drink in bottles মানে কোমল পানী ল'ব লাগিব বটলৰ ভিতৰত the acidic solution is sour in taste আৰু ইয়াৰ হোৱাটো কি টেঙা হ'ব লাগিব the basic solution is bitter in taste আৰু normally ইয়াৰ পৰা কি হ'ব মানে তিতা সোৱাদ ওলাব লাগিব and the natural solution has no taste আৰু প্ৰাকৃতিক যেটো মানে টেষ্ট সেইটো কি হ'ব no taste মানে কোনো ধৰণৰ সোৱাদ নাথাকিব along with testing dorji can use litmus paper to test the nature of soft drinks he should use blue litmus paper to test the acidic solution dorji has to put drop of solution on blue litmus if it turns red then the solution will be acidic in nature similarly he can use red litmus paper to test the basic solution he also put a drop of solution on red litmus if it turns blue then the solution will be basic in nature এবাৰ 8 নম্বৰ কোৱেশ্চন আছে তোমালোকৰ এক্সপ্লেইন হয় কাৰণ দৰখাব দিছে আৰু মানে ব্যাখ্যা কৰিব দিছে এইটো এক নম্বৰ এই নম্বৰটোত আছে an acid tablet is taken when you suffer from acidity ভুগিলে তুমি অম্লনাশক টেবলেট কি খোৱা বা কি কৈছে এনাক্সিড টেবলেট কি খোৱা এনাক্সিড নহয় এন্টাসিড হ'ব এনসারটো আছে the antacid tablet contains base like milk of magnesia which naturally the acid produced in the stomach hence it is used while suffering from acidity মানে এসিডিটি ভুগিলে এই অম্লনাশক টেবলেট অথবা অ্যান্টাসিড টেবলেট খালে পেটৰ ভিতৰত অম্লবোৰ নাশ হৈ যায় বিনাশ হৈ যায় যাৰ কাৰণে অলপ আৰাম পোৱা যায় সেই কাৰণে মানে অ্যান্টাসিড এসিআই টেবলেটটো খোৱা হয় বি নম্বৰ calamine solution is applied on the skin when and beach তাৰ মানে পৰুৱাই কামুৰিলে ছালত calamine দ্ৰৱ ঘঁহা হয় কিয় when answer to soa when and beach it inject formic acid inside the skin তাৰমানে যেতিয়া পৰুৱাই কামুৰি দিয়ে এই পৰুৱাৰ হুঙত ফৰ্মিক নামৰ এবিধ এসিড থাকে calamine consists of zinc carbonate which is basic in nature
আৰু এই কেলমাইনৰ ভিতৰত কি হৈছে জিংক কাৰ্বনেট থাকে যাৰ কাৰণে কেলমাইন নেচুৰেলাইজ দ্যাট ইফেক্ট অফ ফৰ্মিক এচিড ব্ৰিং ৰিয়েলিফ ফৰ দ্য এফেক্ট পাৰ্চন আৰু এইটোৰ লগত বিক্ৰিয়া ঘটাই মানে কামুৰি থকা ঠাইত আৰাম অনুভৱ হয় C নম্বৰত আছে ফেক্টৰ ৱাষ্ট ইজ naturalized before disposing it into water bodies কারখানার আবর্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰস্মিত কৰা হয় কাৰণ আছে factory waste are acidic in nature which may cause harm to aquatic life hence they are naturalized by using a base before disposing it into the water bodies. Next 9 number questions. 3 liquids are given to you. One is hydrochloric acid, another is sodium hydroxide, and the third is sugar solution. How will you identify them? You have only turmeric indicator. তাৰমানে তোমাক তিনিটা জুলীয়া পদাৰ্থ দিয়া হৈছে এটা হাইড্ৰক্লোৰিক এচিড আনটো সোডিয়াম হাইড্ৰক্সাইড আৰু তৃতীয়টো হ'ল চেনিৰ দ্ৰৱ তুমি এইবোৰ কেনেকৈ চিনাক্ত কৰিবা তোমাৰ কেৱল হালদিৰ সূচকে আছে মানে হালদিৰ সূচক থাকিব তোমাৰ হাতত এনসাৰ টু show the following steps are taken to test given liquids put a drop of provide liquid on the turmeric indicator the solution that changes the color of the indicator to red is sodium hydroxide which is basic in nature. Now to make two mixture, add a drop of sodium hydroxide on the other two liquid individually. The drop of each combination added to the turmeric indicator on after another. The mixture that changes the indicator to red color includes a nasal solution of sugar. While the mixture contains hydrochloric acid that has been naturalized by the addition of sodium hydroxide which does not show any color of change in the indicator. About 10 number questions. Blue litmus paper is dipped in a solution. It remains blue. What is the nature of the solution? Explain. এখন নীলা লিটমাছ কাগজ এটা দ্ৰৱত ডুবাই দিয়া হ'ল কাগজ নীলা হৈ থাকিল দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ব্যাখ্যা কৰা এইটো তোমালোকৰ মানে কিতাপত আছে ভালদৰে চাই লবা answer to show the above solution may be natural or basic in nature as both will not change the color of the blue litmus paper 11 number question কি কৈছে consider the following statement তোমালোকে কি কৰিব লাগিব তলৰ বাক্য কেইটা পঢ়ি চোৱা both the acid and base change color of the indicator মানে অম্ল আৰু ক্ষাৰক দুইটা সকলোবোৰ সূচকৰ ৰং সলনি কৰে বি নম্বৰ আছে if indicator gives a color change with an acid it does not give a change with the base যদি এটা সূচকৰ ৰং অম্ল সলনি হয় তেনলে ইয়াৰ ৰং ক্ষাৰক সলনি নহয় if an indicator changes color with the base it does not change color with the acid যদি এটা সূচকৰ ৰং ক্ষাৰক সলনি হয় তেনলে ইয়াৰ ৰং অম্ল সলনি হয় ডি নম্বৰত আছে change the color in an acid and base depend on the type of indicator অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে এইটো which of these statement are correct মানে তলৰ কোনটো শুদ্ধ হয় এইটো অপচন নম্বৰ 4 ডি টু মানে অনলি ডি মানে এইটো হ'ব তোমালোকৰ সঠিক তোমালোকৰ অসমীয়া মিডিয়ামতে হেইটোই চাই লবা ডি নম্বৰ আৰু মানে আগলৈ না যাও এবাৰ অসমীয়া মিডিয়ামৰ খিনি চোৱা এসিড আৰু ক্ষাৰৰ মাজত পাৰ্থক্য লিখা এ নম্বৰটো চোৱা এসিড আৰু বি নম্বৰত আছে ক্ষাৰ তাৰে এক নম্বৰটো এসিডৰ সোৱাদ টেঙা আৰু ক্ষাৰৰ সোৱাদ তিতা এসিড নীলা লিটমাছ ৰঙা কৰে ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে এসিড চুলে হাত খওটা যেন হয় ক্ষাৰ চুলে হাত পিছল লাগে এসিডে হাইড্ৰোজেন আয়ন মুক্ত কৰে ক্ষাৰে হাইড্ৰক্সিল আয়ন মুক্ত কৰে দুই নম্বৰত আছে এমবি বা খিৰিকি এমোনিয়া খিৰিকি চাফা কৰা দ্ৰৱৰ দৰে বহুতো ঘৰুৱা কামত ব্যৱহাৰ কৰা হি ৰঙা লিটমাছ নীলা কৰি ইয়াৰ প্ৰকৃতি কেনেকুৱা হ'ব উত্তৰটো এমোনিয়াৰ প্ৰকৃতি ক্ষাৰকীয় হ'ব 3 নম্বৰত আছে লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা ই দ্ৰৱৰ ব্যৱহাৰ কি উত্তৰটো লিটমাছ দ্ৰৱ উৎপন্ন কৰা উৎসটো হ'ল লাইকেন এই দ্ৰৱৰ দ্বাৰা কোনো প্ৰদত্ত দ্ৰব্য আম্লিক নে ক্ষাৰকীয় প্ৰমাণ কৰিব পাৰি
4 নম্বৰত আছে পাথিত পানী ডিজেল্ট ৱাটাৰ আমলিক খাৰকীয়া প্ৰশ্ন কোনটো শুদ্ধ তুমি কেনেদৰে প্ৰমাণ কৰিবা এনসাৰটো পাথিত পানী প্ৰথম পাথিত পানী লিটমাছ পেপাৰ ডুবাই দিলে লিটমাছৰ বেঙুনীয়া বৰণৰ পৰিৱৰ্তন নহয় গতিকে ই প্ৰথম হয় 5 নম্বৰ এটা উদাহৰণৰ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা এনসাৰ প্ৰশমন বিক্ৰিয়া যেতিয়া এচিডৰ লগত উপযুক্ত অনুপাতত খাৰ মিহলা হয় তেতিয়া এচিড আৰু খাৰৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় এইটো মনত ৰাখিবা যে যেতিয়া এচিড আৰু খাৰৰ মাজত বিক্ৰিয়া ঘটা হয় তেতিয়া লৱণ আৰু পানী উৎপন্ন হয় এর মনত ৰাখিবা অৰ্থাৎ এচিড আৰু খাৰ উভয়ৰে নিজৰ গুণ লোপ পায় বিক্ৰিয়া তাপ উদ্ভৱ হয় মানে নিজৰ নিজৰ মানে যিবোৰ গুণ থাকে এইবোৰ পলায়ন কৰে সেইভাবে বিক্ৰিয়া তাপ উদ্ভৱ হয় উদাহৰণস্বৰূপে দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ লগত মানে হাইড্ৰক্লোৰিক এচিডৰ বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড খোৱা নিমখ আৰু পানী উৎপন্ন হয় বিক্ৰিয়াটো ৰাসায়নিক সমীকৰণটো তলত দিয়া ধৰণে লিখিব পাৰি তোমালোকে ৰাসায়নিক সমীকৰণটো লিখিব লাগিব NaOH মানে সোডিয়াম হাইড্ৰক্সাইড প্লাস HCl মানে হাইড্ৰক্লোৰিক এচিড কাৰ্চিনদি হপলা দিয়া আছে সোডিয়াম ক্লোৰাইড প্লাস H2O মানে সোডিয়াম ক্লোৰাইড পানী যোগ হিট মানে তাপ এইটো হৈছে খাৰ এচিড নিমখ পানী তাপ 6 নম্বৰ আছে তলৰ বাক্যটো শুদ্ধ হলে হু দিবা আৰু অশুদ্ধ হলে অ চিন দিবা নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে এইটো অশুদ্ধ সোডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে এইটো অশুদ্ধ সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এচিড পৰস্পৰে প্ৰস্মিত কৰাৰ পানী আৰু লৱণ উৎপন্ন কৰে এইটো শুদ্ধ সূচক হল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আমলিক দ্ৰব্যত বেলেগ বেলেগ ধৰণে দেখুৱায় এইটো হ'ব শুদ্ধ কাৰকৰ উপস্থিতিৰ বাবে দন্তকৈ ৰখা এইটো হ'ব কি অশুদ্ধ এইটো 7 নম্বৰ প্ৰশ্ন ডেকা ৰেষ্টুৰেণ্ট কিছু মৃদু পানীয় বটল আছে কিন্তু দুৰ্ভাগ্যবশত এইবোৰ লেবেল নাই এই পানীবিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে এজন গ্ৰাহকক আমলিক আন এজন ক্ষাৰকীয় আৰু তৃতীয়জনক প্ৰশ্মন পানী লাগে কোনজনক কোনটো পানী দিব লাগিব কেনেকৈ থিৰাং কৰিবা এইটো কথা প্ৰশ্ন মানে ভাল কৰি হ'ব তোমাৰ মানে তিনিটা বটল আছে এটা ক্ষাৰক আৰু এটা আমলিক আৰু এটা আছে কি প্ৰথম এইকেইটাৰ ভিতৰত কোনো এটা লেবেল লগা নাই তুমি কেনেকৈ বুজিব পাৰিবা যে কোনটো পানী মানে কি হয় গতিকে এইটো এনসাৰটো চোৱা দৰ্জীয়ে লিটমাছ পেপাৰ ব্যৱহাৰৰ দ্বাৰা বটলবোৰ চিনাক্ত কৰিব পাৰে মানে লিটমাছ পেপাৰ তোমালোকে কিতাপত পাই আছে লিটমাছ পেপাৰৰ জৰিয়তে মানে কোনটো পানী কি হয় সকলো চিনিব পৰা যায় যিটো বটলৰ পানী লিটমাছৰ বৰণ নীলা কৰে সেই বটলবোৰ ক্ষাৰকীয় এইটো তুমি চাই আৰু যিটো বটলৰ পানী লিটমাছৰ বৰণ ৰঙা কৰে সেইটো বা নীলা লিটমাছ ৰঙা কৰে সেইবোৰ আমলিক পানীয় লিটমাছৰ বৰণৰ কোনো হলৰি নহলে সেইবোৰ বটলৰ পানী প্ৰথম পানী আৰু যদি মানে লিটমাছ পেপাৰৰ যদি পানীৰ কোনো পৰিৱৰ্তন নহয় সেইটো ভাবিব লাগিব যে এইটো পানী প্ৰশ্মন হয় এবাৰ 8 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ কাৰণ ব্যাখ্যা কৰিব দিছে তাৰে এই নম্বৰত আছে এচিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট কিয় খোৱা এইটো চোৱা অম্লনাশক টেবলেট হল খাৰৰ দ্বাৰা তৈয়াৰী যেতিয়া এচিডিটি বৃদ্ধি হয় খাৰ খালে এই খাৰে অতিৰিক্ত এচিড খাৰে প্ৰস্মিত কৰে ফলত এচিডিটি উপশম হয় তাৰ মানে যেতিয়া শৰীৰৰ ভিতৰত খাৰ জমা মানে এচিডিটি হয় বা গ্যাস বেছি হয় তেতিয়া এই অম্লনাশক টেবলেট খালে মানে ইয়াৰ ভিতৰত খাৰ থাকে আৰু খাৰে এচিডিটি মানে গ্যাসবোৰ ধ্বংস কৰি দিয়ে সেই কাৰণে মানে এচিডিটি টেবলেট খোৱা হয় এবাৰ পৰুৱাৰ কামুৰিলে ছালত কোনো কেলামাইন দ্ৰব্য ঘঁহা হয় কাৰণটো হ'ব পৰুৱাই কামুৰিলে পৰুৱাই ছালত ফৰ্মিক এচিড সোমাই দিয়ে ফলত ছালখনত বিষ হয় কেলমাইন জিংক কাৰ্বনেট নামৰ এবিধ ক্ষাৰকীয় পদাৰ্থ থাকে এই পদাৰ্থ ছালত ঘঁহি দিলে ফৰ্মিক এচিডৰ লগত বিক্ৰিয়া ঘটে আৰু তাক প্ৰস্মিত কৰাৰ ফলত বিষ উপশম হয় 6 নম্বৰত আছে কাৰখানাৰ আৱৰ্জনাৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰস্মিত কৰা এনসাৰটো হল কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদাৰ্থবোৰ হয় আমলিক নহয় ক্ষাৰকীয় যদি এক পোনে পোনে পানীত পেলাই দিয়া হয় তেতিয়া পানীত থকা মাছ বা অন্য জলজ জীৱবোৰ মৰি যাব গতিকে ক্ষাৰকীয় আৰু আমলিক গুণ পৰীক্ষা কৰি তাক এচিড বা ক্ষাৰ ব্যৱহাৰ কৰি প্ৰস্মন কৰি লোৱা হয় তাৰ পাছত পানীত পেলাই দিয়া হয় এবাৰ 9 নম্বৰ দিছে তোমাক তিনিটা জলীয় পদাৰ্থ দিয়া হৈছে এটা হাইড্ৰক্লোৰিক এচিড আনটো সোডিয়াম হাইড্ৰক্সাইড আৰু তৃতীয়টো হল চেনিৰ দ্ৰব্য তুমি এইবোৰ কেনেকৈ চিনাক্ত কৰিবা তোমাৰ কেৱল হালধিৰ সূচক আছে এইটো চোৱা হালধিৰ সূচকেৰে তলত দিয়া ধৰণৰ পৰা দ্ৰব্য তিনিবিধ চিনাক্ত কৰিব পাৰি 1 নম্বৰটো হৈছে হাইড্ৰক্লোৰিক এচিড হালধি ৰং নীলা হ'ব এইটো এনেকৈ চিনিব পাৰিম 2 নম্বৰটো হৈছে সোডিয়াম হাইড্ৰক্সাইড হালধি ৰংটো ৰঙা হ'ব আৰু চেনিৰ দ্ৰব্য হালধি ৰং একে থাকিব 10 নম্বৰত আছে এখন নীলা লিটমাছ কাগজ এটা দ্ৰব্যত ডুবাই দিয়া হল কাগজখন নীলা হৈ থাকিল দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা হ'ব ব্যাখ্যা কৰা উদাহৰণটো হৈছে এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু খাৰে ৰঙা লিটমাছ নীলা কৰে যিহেতু দ্ৰব্যটো নীল লিটমাছৰ ৰং সলনি কৰিব
নোৱাৰিলে গতিকে এচিড হ'ব নোৱাৰে দ্ৰৱটো ক্ষাৰকীয় দ্ৰব্য হ'ব